অসমৰ ৰিহেব চেণ্টাৰসমূহত কি ঘটি থাকে ছোৱালীবিলাকক মাৰি গোটেই হাতে ভৰিয়ে দাগ কৰি দিছে জ্বলাই দিছে ল'ৰা লৈ যায় ওপৰত ছোৱালীকেইটাৰ ওপৰত মাৰধৰ কৰাই বাউণ্ডেৰী গেটৰলৈকে যেতিয়া আহিলোঁ ওপৰৰ পৰা গোটেই ছোৱালীবিলাকে চিঞৰ বাখৰ কৰিছে বাচাইয়ে 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 हम लोग को मार डालेगा पूरा চিঞৰি আছে মানে ছোৱালীকেইটাক টৰ্চাৰ কৰে আৰু তেওঁলোকে মানে বহুত অসুবিধাত আছে চব ৰেজিষ্ট্ৰেশ্যন ফেইল হৈ গৈছে তেওঁলোকে কোনো ৰিনুৱেল কৰা নাই ওনাৰে নিজে বোলে পানী বটল লৈ ওপৰত যায় ড্ৰাগছ পুছ কৰি আহি সিহঁতৰ আগত চিগাৰেট টানি নিচা কৰি এনেকৈ শুই থাকে তেওঁ সামাজিক মাধ্যমত তেওঁৰ এটা বেলেগ ৰূপ আৰু ৰিয়েলত তেওঁৰ এটা বেলেগ ৰূপ কয় ন ৰিয়েল লাইফ আমি যদি ডান্স নকৰোঁ আমাক মাৰে বা ছাৰ্ভিচ প্ৰভাইডাৰ বুলি কয় তেওঁলোকক মাৰিবৰ কাৰণে পঠাই দিয়ে যা ছোৱালীকেইটাক মাৰে ডক্তৰ কাউন্সিলাৰ নাৰ্ছ একোৱে নাহে ইয়াতে প্ৰথম কথা ল'ৰা মানে ছোৱালী এটা বিল্ডিঙত ৰাখিব নোৱাৰে আমাৰ SOP মতেদি তো ল'ৰা লৈ যায় ওপৰত ছোৱালীকেইটাৰ ওপৰত মাৰধৰ কৰাই প্ৰায় দেখা পোৱা যায় যে ৰিহেব চেণ্টাৰসমূহত অঘটন ঘটি থকা গতিকে আপোনাৰ সন্তান যদি ৰিহেব চেণ্টাৰত আছে তেতিয়াহ'লে সাৱধান হওক কাৰণ প্ৰায় বাতৰি পোৱা যায় যে ৰিহেব চেণ্টাৰসমূহত আচলতে বহু ধৰণৰ ঘটনা মাৰপিট অত্যাচাৰ নিৰ্যাতন চলোৱা হয় বুলি এনেধৰণৰ বাতৰি পোৱা যায় কিন্তু এইবাৰ পুনৰ দেখিবলৈ পোৱা গ'ল গুৱাহাটী মহানগৰীৰ এটা ৰিহেব চেণ্টাৰত এক ঘটনা সংঘটিত হোৱা আৰু মই বৰ্তমান সেই ৰিহেব চেণ্টাৰটোতে উপস্থিত আছোঁ আৰু মোৰ পিছফালে যিখন আপোনালোকে বেনাৰ দেখিছে সৃষ্টি ৱেলনেছ হোম আৰু এয়া হৈছে ৰিহেব চেণ্টাৰ আৰু এই ৰিহেব চেণ্টাৰটোত অৰ্থাৎ দেখিবলৈ পোৱা গৈছিল যে শুকুৰবাৰৰ দিনটোত এক নিৰ্যাতন চলোৱা ইয়াৰ যিগৰাকী অনাৰ আৰু সেই অনাৰগৰাকীয়ে যিসমূহ ৰিহেব চেণ্টাৰত যিসমূহ যুৱতী ৰখা হয় আৰু সেই যুৱতীসমূহক দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই অহাৰ কথা পোহৰলৈ আহিছিল গতিকে সেই সম্পৰ্কত জানিবৰ বাবে আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসমৰ টীম বৰ্তমান আহি উপস্থিত হৈছোঁহি এই ৰিহেব চেণ্টাৰটোত আৰু ইয়াত থকা কেইবাগৰাকীও যুৱতীক ইতিমধ্যে তেওঁলোকৰ অভিভাৱকে লৈ গৈছে ইয়াৰ পৰা আৰু বহুকেইগৰাকী যুৱতী অৰ্থাৎ অৰুণাচল মণিপুৰ ত্ৰিপুৰাকে ধৰি ৰাজ্যসমূহৰ যুৱতীসকল ইয়াত বৰ্তমান এতিয়াও আছে তেওঁলোকৰ অভিভাৱকসকল এতিয়াও অহা নাই গতিকে কেনেধৰণৰ কি তেওঁলোকক নিৰ্যাতন চলোৱা হৈছিল আৰু এই নিৰ্যাতনৰ কথা কেনেকৈ পোহৰলৈ আহিল সেই সম্পৰ্কত আমি বৰ্তমান আপোনালোকক জনাম গতিকে যাওঁ ভিতৰলৈ গতিকে সেই যুৱতীসকলৰ সৈতে আমি কথা পাতিম আৰু মই বৰ্তমান ৰিহেব চেণ্টাৰটোৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত কেনেধৰণৰ আচলতে নিৰ্যাতন চলোৱা হৈছিল আৰু সেই নিৰ্যাতনৰ কথা কেনেকৈ পোহৰলৈ আহিছিল গতিকে ইয়াত যিসকল কাৰ্যালয়ত উপস্থিত আছে সদৌ অসম ৰিহেব চেণ্টাৰত যিসকল লোক আছে তেওঁলোকৰ পৰা মই জানিবলৈ অকণমান চেষ্টা কৰিম ইয়াতে কেইবাগৰাকীও লোক আছে গতিকে তেওঁলোকৰ পৰা জানিম যে কেনেকৈ ঘটনাটো সংঘটিত হৈছিল দাদা এইটো সৃষ্টি যি ৱেলনেছ হোম যিটো আছে ইয়াত দেখিবলৈ পোৱা গৈছিল যে বহুদিনৰ পৰা নিৰ্যাতন চলাই থকাৰ কথা পোহৰলৈ আহিছে শুকুৰবাৰ দিনাখন আপোনালোকে প্ৰথমে খবৰটো পাইছিল হয় কথাখিনি অকণমান জনাওকচোন মানে ৰাতি 2টা বজাত মোলৈ এটা ফোন আহিছে চেণ্টাৰৰ ভিতৰৰ পৰা ছোৱালী এগৰাকীয়ে ফোন কৰিছে কৈছে অৰুণাচলৰ ছোৱালী হয় भैया आपके पास भैया आपका आप प्रेसिडेंट है क्या ADRC का मैं কৈছোঁ हम प्रेसिडेंट हैं तो কৈছে बोले ऐसा बात है हम लोग को बहुत इधर टॉर्चर कर रहा है पूरा मार पीट रहा है नीचे का लड़का का यूनिट है और प्रथम কথা ল'ৰা মানে ছোৱালী এটা বিল্ডিঙত ৰাখিব নোৱাৰে আমাৰ SOP মতেদি তো ল'ৰা লৈ যায় ওপৰত ছোৱালীকেইটাৰ ওপৰত মাৰধৰ কৰাই তাৰপিছত অ'নাৰ নিজে নিচা কৰি আছে একদম ড্ৰাগা তো কালি আপোনালোকে আহিলে দেখিলে গম পালে হয় নিজে বৰ্ণালী বৈশ্য তেওঁ নিজেই পূৰা নিচা কৰি আছে ছোৱালীকেইটাক টৰ্চাৰ কৰে আৰু এচেঞ্চিয়েল আইটেম যিবিলাক থাকে এগৰাকী মানে ওমেন্সবিলাকৰ চেনিটেৰী পেড চেট এইবিলাকো প্ৰভাইড নকৰে তেওঁলোকে মানে বহুত অসুবিধাত আছে মই ঠিক আছে মই ৰাতিপুৱা আহি আছোঁ বুলি কৈ আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা দিছপুৰ থানাত এখন এজাহাৰ দিলোঁ এজাহাৰ দিয়াৰ লগতে আমাৰ লগত পুলিচ আহিছে আমাৰ লগত তেওঁলোকে কোঅপাৰেট কৰিছে আহি পিনে তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে পুৱাৰ ভাগৰ কথা ষ্টেটমেণ্ট ল'ব হ'লে যেতিয়া আমি বাউণ্ডেৰীৰ ভিতৰত অহা নাই বাউণ্ডেৰীৰ গেটৰলৈকে যেতিয়া আহিলোঁ ওপৰৰ পৰা গোটেই ছোৱালীবিলাকে চিঞৰ বাখৰ কৰিছে বাচাইয়ে 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 हम लोग को मार डालेगा पूरा চিঞৰি আছে মানে ভিডিঅ'বিলাকত আপোনালোকে চালে দেখা পাব তাৰপিছত চিঞৰি থাকোঁতে আমি দিছোঁ আহিলোঁ অহাৰ পিছত যেতিয়া হেৰি হ'ল পৰিস্থিতি বেয়া হ'ল আমাক দেখা পাই সিহঁতে কিবা এটা সাহস পালে নেকি গোটেই তেওঁলোকে গ্ৰিল চিল গেট চেট ভাঙি পিনে তললৈকে নামি আহিল তেওঁলোকে ওলাই যাব ওলাইছিলে আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিলোঁ যে আপোনালোক ইয়াতে থাকক আপোনালোক চবকে এজনকে আমি ডিছচাৰ্জ কৰাই দিম তো আমি এজনকে ডিছচাৰ্জ কৰাই আছোঁ এতিয়া আমাৰ কালি ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ ছাৰ আহিছিলে তেখেতে আমাক কৈছে যে এজনকে ডিছচাৰ্জ কৰাবৰ কাৰণে আৰু এই চেণ্টাৰটো অহাকালিৰ ভিতৰত চিল কৰি দিয়া হ'ব আৰু তাৰপিছত পুলিচেও আমাক কোঅপাৰেট কৰিছে বহুতখিনি তো এতিয়া দিছপুৰ থানাই আৰু এতিয়া বৰ্ণালী বৈশ্যক এৰেষ্ট কৰি লৈ যোৱা হৈছে বৰ্তমান আৰু কাক এৰেষ্ট কৰা হৈছে এতিয়ালৈকেতো বৰ্ণালী বৈশ্যক এৰেষ্ট কৰা হৈছে তেওঁৰ যিজন হাজবেণ্ড নৱজিত মেধি বুলি তেওঁ পলাতক অৱস্থাত আছে তেওঁৰ লগত কোনো কণ্টেক্টত অহা নাই যিহেতু তলত আপোনাৰ ল'ৰাও আছে ল'ৰাৰ ইউনিটটো তেওঁৰ হাজবেণ্ডে চলাই বুলি শুনিছোঁ ল'ৰাকেইটাও টৰ্চাৰ কৰে মাৰপিট কৰে বুলি তেওঁলোকেও কৈছে ল'ৰাবিলাকৰ ৰিহেব চেণ্টাৰৰে হয়
সেইবিলাকো পেচেণ্টে হয় ৰিহেব মানে এইটো ছেইম বিল্ডিঙতে ল'ৰা ছোৱালী চব ৰাখিছে একেলগে মানে SOP মতেতো ল'ৰা ছোৱালী একেলগে ৰাখিব নোৱাৰে SOP মতেদি আপোনাৰ ছেইম বিল্ডিঙত ল'ৰা ছোৱালী ৰাখিব নোৱাৰে বেলেগ বেলেগ হেৰি প্ৰেমাইচেছ হ'ব লাগে আৰু তাতকৈ উপৰি কথা আপোনালোকে এইবিলাক যিবিলাক ডকুমেণ্টছ লাগি আছে কোনো ডকুমেণ্টছৰে ভেলিডিটি নাই চব ৰেজিষ্ট্ৰেশ্যন ফেইল হৈ গৈছে তেওঁলোকে কোনো ৰিনুৱেল কৰা নাই মানে টোটেল ভুৱা হিচাপত চলাই আছে চেণ্টাৰটো নিজে অনাৰ নিচা কৰি আছে সেইকাৰণে আমি কালি আহি পিনে এইটো ডিচিশ্যন ল'ব লগা হ'ল আপোনালোকে আহি পেলাই কি দেখিলে তেওঁলোকে নিচা কৰি থকা সেইবিলাক কিবা কিবি দেখিছে নেকি আমি নিচা কৰি থকা দেখা নাই কিন্তু অনাৰক দেখাতে আমি গম পাইছোঁ মানে আমি গম পাওঁতো কাৰণ আমিও ৰিহেব লাইনৰে হয় আমিও আজি ধৰি লওক 10-12 বছৰ ধৰি এইটো কামেই কৰি আছোঁ তো তেওঁক দেখাৰ লগে লগে গম পাইছোঁ যে তেওঁ খোৱা অৱস্থাতে আছে তাৰমানে লাষ্টত তেওঁক টেষ্ট কৰালে নেকি থানাৰ পৰা টেষ্ট কৰালে ৰিপৰ্ট আহিব আৰু আজিকালি আৰু পেচেণ্টবিলাকে এইটো কৈছে যে আপোনালোক চাওক অনাৰে নিজে বোলে পানী বটল লৈ ওপৰত যায় ড্ৰাগছ পুছ কৰি আহি সিহঁতৰ আগত চিগাৰেট টানি নিচা কৰি এনেকৈ শুই থাকে সেইবিলাক কথা পেচেণ্টে আমাক কৈছে যোৱাকালি এগৰাকী বৰ্ণালী বৈশ্যতো তেওঁ সামাজিক মাধ্যমত যথেষ্টখিনি পপুলাৰ যথেষ্টখিনি তেওঁ চব প্ৰায়ভাগে চিনি পায় আৰু সামাজিক মাধ্যমত যিসমূহ কথা কৈ থাকে সেইসমূহ কথাৰ লগত সম্পূৰ্ণ অমিল তেওঁ সামাজিক মাধ্যমত তেওঁৰ এটা বেলেগ ৰূপ আৰু ৰিয়েলত তেওঁৰ এটা বেলেগ ৰূপ কয় ন ৰিয়েল লাইফত তেওঁ কি কৰে জোৰ জবৰদস্তি ছোৱালীবিলাকক আনি আমাক তেওঁলোকে কোৱা মতেদি জোৰ জবৰদস্তি আনি তেওঁলোকক ডান্স কৰায় লগত যাতে বেলেগ মানুহে দেখা পায় ভাবে যে এইখন ভাল চেণ্টাৰ হয় ইয়াতে পেচেণ্ট পঠাওঁ জোৰ জবৰদস্তি কৰে আৰু সেই পেচেণ্টবিলাকক আমি সুধিছোঁ যে আমি যদি ডান্স নকৰোঁ আমাক মাৰে লাঠি দি কোবাই আৰু আমি এজনী ছোৱালীটো দেখা পাইছোঁ এনেকৈ জ্বলাই দিছে আপুনি চাব পাৰে আমি দেখাব পাৰোঁ যদি এইটো আমাৰ তাত আছে প্ৰুফ দেখাব তো এনেকুৱা ধৰণৰ তাত আছে তাৰমানে আমাৰ তাত বহুত বস্তু তো সেইটোৱে আৰু বৰ্তমান কিমান আছে গুৱাহাটীত কিমান কেইখন এনেকুৱা ৰিহেব চেণ্টাৰ আছে গুৱাহাটীততো আমি এনেকুৱা ৰিপৰ্ট মতে এৰাউণ্ড 100 হ'ব আৰু এই সৃষ্টি ৱেলনেছৰ কথা আপোনালোকে গম পাইছিলে আমি বহুত আগৰ পৰাই জানো কিন্তু আমাৰ হাতত প্ৰুফ নাছিলে আপোনালোকে মাজে মাজে ভিজিট দিবলৈ যায় নাই সেই ৰিহেব চেণ্টাৰসমূহ চাওক আমি অথৰাইজ নহয় ভিজিট দিয়াৰ কাৰণে আমাৰ এছ'চিয়েশ্যন হয় আমি জাষ্ট যদি কিবা এটা খবৰ পাওঁ তেতিয়া আমি সেইটোৰ ওপৰত জনাব পাৰোঁ কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকক বা ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট হ'ল এতিয়া লোকেল পুলিচ ষ্টেচন হ'ল তাতে আমি জনাবহে পাৰোঁ কিন্তু আমাৰ অথৰিটি নাই যে আমি সোমাই যাই পিনে চাম কিন্তু আমি যিহেতু কালি সেই কমপ্লেইনটো পালোঁ আৰু এইটো আমাৰ এটা প্ৰুফ হ'ল সেইটো কাৰণে আমি থানাত গৈ কমপ্লেইন দি লগালগ একশ্যন ল'লোঁ আমাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এতিয়া দেখা যায় যে বহুতবিলাক ৰিহেব চেণ্টাৰত এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থাকে আজি কিছুদিন পূৰ্বে এই অক্টোবৰ মাহটোতে তিনিচুকীয়াৰো এটা ৰিহেব চেণ্টাৰত এজন ঢুকাইছে গতিকে গুৱাহাটী মহানগৰীতো যিসমূহ ৰিহেব চেণ্টাৰ আছে সেইসমূহতো বিগত সময়ছোৱাত দেখা যায় বহুত তেনেকুৱা ঘটনা ঘটি থাকে তাৰ পাছতো আপোনালোকে কিবা ব্যৱস্থা লোৱাৰ কথা ভাবিছে নেকি বা এতিয়া যিটো ঘটনা হৈ গ'ল ইয়াৰ পাছত আপোনালোকে মাজে মাজে ভিজিট দিয়া বা আৰক্ষীক লগত লৈয়ে হওক বা তেনেকুৱা ধৰণৰ কিবা পদক্ষেপ লোৱাৰ কথা ভাবিছে নেকি চাওক আমাৰ মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱে যেতিয়াৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছে বহুতখিনি আপগ্ৰেড হৈছে আগতেতো ৰিহেববিলাকত বিচনাও নাছিল তেওঁ অহাৰ পৰা তেওঁ বিচনাৰ দিয়াৰ কথা কৈছে বা বেছিক ফেচিলিটিছখিনি দিয়াৰ কথা কৈছে চ' প্ৰায়ভাগ ধৰক 90% ৰিহেব এতিয়া পৰা নিয়মাৱলীত চলি আছে কিন্তু এই এখন দুখনৰ কাৰণেনো আমি কেইখনমান ৰিহেব বদনাম হ'ব লগা হয় তেনেকুৱা আপুনি সৃষ্টি ৱেলনেছ হোম পাব আৰু কিবা কিবি ৰিহেব আছে চ' আমি এতিয়া ভাবিছোঁ আমি এতিয়া কঠোৰভাৱে তাৰে ওপৰত ষ্টেপ ল'ম লাগিলে আমি কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ পাৰ্মিশ্যন লৈ আমি ৰিহেববিলাকত গৈ তেওঁলোকক চাম যে তেওঁলোকে ঠিক ঠাককৈ চলাই আছে নে নাই আৰু এই ৰিহেব চেণ্টাৰটোত কি গাফিলতি দেখা পালে আপোনালোকে গাফিলতি মানে চাওক প্ৰথম কথা মেইন কথা অ'নাৰ নিজে নিচা কৰি আছে এখন ৰিহেবৰ অ'নাৰ কেতিয়াও নিজে নিচা কৰি থাকিব নোৱাৰে তেওঁ নিজে নিচা কৰি আছে ছেকেণ্ড কথা বেছিক নিজ যদি চেনিটেৰী পেড যদি নিদিয়ে ছোৱালী মানুহ তেওঁৰ অৱস্থাটো ভাবক কেনেকুৱা বেয়া অৱস্থা তাৰে উপৰিও আমাৰ তাত প্ৰুফ আছে যে ছোৱালীবিলাকক মাৰি গোটেই হাতে ভৰিয়ে দাগ কৰি দিছে জ্বলাই দিছে সেইখিনি গাফিলতি তাৰপিছত কাগজ পাতিৰ গাফিলতি যদি চাব যায় যিমান এটা ডকুমেণ্টছ আছে চব আপোনাৰ ফেইল্ড কোনো মানে ৰেজিষ্ট্ৰেশ্যন আপ টু ডেট নাই তাৰমানে চব ডকুমেণ্টছে ফেইল ইয়াতে আনকি ৰিচিপ্ট আপোনাৰ যিটো ৰিচিপ্ট থাকে মানি ৰিচিপ্ট সেই মানি ৰিচিপ্টটো বেলেগ চেণ্টাৰৰ ৰিচিপ্ট এনেকুৱা টাইপ অৱস্থা তাৰমানে ইয়াতে কালি আমি ডাইৰেক্টৰ ছাৰ আহোঁতে ডাইৰেক্টৰ ছাৰে আমাক ক'লে যে আপোনালোকে এখন ৰেজিষ্টাৰ লক চেণ্টাৰৰ য'ত মানে নামবিলাক আছে এওঁলোকৰ ৰেজিষ্টাৰে নাই ৰেজিষ্টাৰ মেইনটেইন নাই আমিতো প্ৰপাৰ আমি এটা ফাইলিং চিষ্টেম কৰোঁতো মানে এডমিশ্যন ফাইল থাকে আপোনাৰ নৰ্মেল ফাইল থাকে পিক আপ ডকুমেণ্টছ থাকে ডক্টৰ প্ৰেছক্ৰিপশ্যন থাকে ডক্টৰ কাউন্সিলাৰ নাৰ্ছ একোৱেই নাহে ইয়াতে ঠিক আছে তাৰে ওপৰত কোনো ফাইলিং চিষ্টেম নাই কোনো ৰেজিষ্টাৰো নাই য'ত মানে আমি নামবিলাক ওলাব পাৰোঁ যে কোন কোন পেচেণ্ট আছে তো আমি নাম সুধি তেওঁলোকৰ পৰা ঘৰৰ ফোন নম্বৰ সুধি আমি তেওঁলোকক ডিছচাৰ্জ দিব লগা হৈছে এতিয়া বৰ্তমান এই ৰিহেব চেণ্টাৰটোত যিবিলাক আমি দেখিলোঁ আহি পেলাই যিসমূহ যুৱতী আছে তেওঁলোকক বৰ্তমান সময়ত ঘৰৰ পৰা নিবলৈ অহা নাই আৰু বৰ্তমান ইয়াতে কিমান যুৱতী আপোনালোকে পালে আহি পেলাই টোটেলটো আমি আহোঁতে এটা 42 আছিলে 42ৰ পৰা এতিয়া ধৰক 20জনৰ ওপৰত ডিছচাৰ্জ হৈছে নেকি মানে 25-30 মান হৈছে ন অলমষ্ট গোটেইখিনিয়ে হ'ল
এতিয়া 5-6জনীমান ছোৱালী বাকী আছে তেওঁলোককো লাহে লাহে আমি ডিছচাৰ্জৰ ব্যৱস্থা কৰি আছোঁ আৰু ল'ৰা পেচেণ্ট কিমান আছিলে ল'ৰা 9-10জনমান আছিলে তাতে 5-6জনমান ডিছচাৰ্জ হ'ল 3-4জনমান এতিয়ালৈ আছে আৰু সেই ল'ৰা পেচেণ্টবিলাকক মানে মাৰিবলৈ লগাই দিয়ে বৰ্ণালী ল'ৰা পেচেণ্টবিলাকক নহয় ল'ৰাবিলাকক যোনে চায় তেওঁলোকে ষ্টাফ বুলি কয় যিটো বা ছাৰ্ভিচ প্ৰভাইডাৰ বুলি কয় তেওঁলোকক মাৰিবৰ কাৰণে পঠাই দিয়ে যা ছোৱালীকেইটাক মাৰ তো এইটোতো সম্পূৰ্ণ মানে এটা মানে বহুত বেয়া কথা আৰু সেইটোৱে ওচৰ চুবুৰীয়াৰ পৰা কিবা কমপ্লেইন পাইছিলে নেকি কমপ্লেইন ওচৰ চুবুৰীয়া কালি আহি কৈছে যে আমিয়ে মাজে মাজে ল'ৰাকেইটাক মানে কওঁ আৰু তোমালোকে কি এইখন চলাই আছে ইমান হাল্লা ইমান হেৰি কালি যেতিয়া আমি ৰাস্তা দি প্ৰথম সোমাওঁ এখন ৰিহেব চেণ্টাৰ তাৰে মেইন ৰাস্তাত আপোনাৰ চিৰিঞ্জ আৰু ড্ৰাগছৰ টেমা পৰি আছে মেইন নলাবিলাকত আপোনালোকে এতিয়া গ'লেও দেখা পাব চিৰিঞ্জ আৰু ড্ৰাগছৰ টেমা পৰি আছে এনেকুৱা টাইপ অৱস্থা এইখনৰ মানে একদম এইখন কোনো ৰিহেবৰ মানে ছিষ্টেমেটিক একো চলা নাই একদম সম্পূৰ্ণ ইয়াতে মানে নিয়মৰ অপজিট কৰি আছিলে এওঁলোকে ত' সেইটো বস্তু কালি ধৰা পৰিছে এইটো এতিয়া একশ্যন লোৱা হৈছে আপোনাৰ পৰিচয়টো মোৰ নাম সমৰ ভৰদ্বাজ আপুনি কোন হয় মই অল আছাম ড্ৰাগ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় সমৰ ভৰদ্বাজ গতিকে সমৰ ভৰদ্বাজৰ পৰা আমি বহুখিনি কথা জানিব পাৰিলোঁ আৰু সৃষ্টি ৱেলনেছ হোম যিটো বৰ্ণালী বৈশ্য নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে যি চলাই আছিলে দীৰ্ঘদিন ধৰি এই সৃষ্টি ৱেলনেছ হোম আৰু এই ৰিহেব চেণ্টাৰটোত বহুখিনি গাফিলতি থকাৰ কথা তেওঁলোকে নিজ মুখেৰে প্ৰকাশ কৰা পৰিলক্ষিত হ'ল